Hello everyone, welcome to my YouTube channel. আজি আমি স্টার্ট করিম ইলেকট্রিক পটেনশিয়াল। তোমালোকৰ NCERT বুকৰ সেকেন্ড চ্যাপ্টার হয়। ঠিক আছে? তো ফার্স্ট টপিক ইজ ইলেকট্রিক পটেনশিয়াল। তো কি দিয়া আছে? এটা মই লাইন লিখি লৈছো। Actually it is not definition of electric potential, but ইয়াৰ পৰা মই কিবা এটা বস্তু বুজাব বিচাৰি আছে তোমালোকক। চাই লোৱা ভালকে। Electric potential is analogous to height in mechanics, in word to থাকি গল। In mechanics, temperature in heat. শুনা, analogous মানে কি similar, একে টাইপৰ হয়। ঠিক আছে? এতিয়া চোৱা, তাৰ মানে তোমালোক মই এটা বস্তু শিকাও, সেইটো হল ফ্লো। ফ্লো অফ এনিথিং। ফ্লো, এটা বস্তু ফ্লো কেতিয়া হয়? যিকোনো বস্তু। ফার্স্ট আমি এটা মাথা মাৰিম টেম্পারেচার ইন হিট। কি কব বিচাৰি আছে? মই টেম্পারেচাৰত কিয় হৈছে? এইটো ক্ষেত্ৰত টেম্পারেচার দৰকাৰে নাই, হাইটত দৰকাৰে নাই। মই কি কিবা এটা কব বিচাৰি আছো? তাৰ মানে পটেনশিয়ালটো হাইটৰ লগত আৰু টেম্পারেচাৰৰ লগত কম্পেয়াৰ কৰিব বিচাৰি আছে। ঠিকে আছে? এতিয়া চাবা, মই কৈ আছো ধৰা এটা বডি আছে হট বডি। ঠিক আছে? এটা বডি আছে আৰু এটা বডি আছে কোল্ড বডি। এতিয়া যদি এই দুটাক যদি মই টাচ কৰি দিও, টাচ কৰি দিলে তেতিয়া হলে কোৰ পৰা কোলৈকে হিট ফ্লো হ'ব? মোক কোৱা। অবভিয়াসলি হট বডিৰ পৰা কোল্ড বডিলৈকে কি ফ্লো হ'ব? হিট ফ্লো হ'ব। হিট ফ্লো হ'ব। হ'বনে? কিয় হ'ব কোৱাচোন? ইয়াৰ টেম্পারেচার বেছি, ইয়াৰ টেম্পারেচার কম। তাৰ মানে যেতিয়া কিবা এটা বস্তুৰ বেছি কম থাকে, বেছিৰ পৰা কমলৈকে ফ্লো হয়। ইয়াতে টেম্পারেচার বেছি আছে হট বডিত, কোল্ড বডিত টেম্পারেচার কম আছে, বেছিৰ পৰা কমলৈকে ফ্লো হৈছে। তেনেকে আমি যদি চাওঁ হাইট ইন মেকানিক্স, হাইট ইন মেকানিক্স মানে ভাবি লোৱা এটা মই ধৰি লৈছো, এটা এক্সাম্পল দি আছো, মানে মই ফ্লোৰ এক্সাম্পল দি আছো দেই। তোমালোকে ধৰি লোৱা এটা বল আছে, ফুটবল। ঠিক আছে? ফুটবলটো এখন সারফেসত আছে, বাট সারফেসখন কেনেকুৱা সারফেস হয়? এখন প্লেন সারফেস। এতিয়া যদি মই ভাবো যে মই ফুটবলটো যদি ইনক্লাইন সারফেসত ৰাখো, ইনক্লাইন সারফেসত, বুজিবা ট্রাই কৰিছানে কি কৈ আছো মই? দিব নালাগে বাৰু। ইনক্লাইন সারফেসত যদি মই ৰাখো কি হ'ব ইয়াতে কোৱাচোন? ফুটবলটো ই নিজে নিজে পৰি যাব। কিয় পৰি যাব? ইয়াতো ঠিকে থাকিব, ইয়াত ফ্লো কিয় কৰিব? ভাবিছো বিকজ এইখিনিত হাইট বেছি আছে আৰু ইয়াত হাইট কি আছে? কম আছে। বেছিৰ পৰা কমলৈকে ফ্লো কৰে। সব বস্তুৱে বেছিৰ পৰা কমলৈকে ফ্লো কৰে। তোমালোকে যদি বায়োলজিৰ কথা ভাবা তেতিয়ালে অসমোসিস ভাবা, হায়ার কনসেন্ট্রেশন টু লোয়ার কনসেন্ট্রেশন। তাৰপিছত ডিফিউজন ভাবা, হায়ার কনসেন্ট্রেশন টু লোয়ার কনসেন্ট্রেশন। সবতে হায়াৰৰ পৰা লোৱাৰলৈকে কিবা নহয় কিবা এটা বস্তু ফ্লো কৰে। ঠিক আছে? মই দুটা এক্সাম্পল লৈছো। মই এক্সাম্পল লৈছো হিটৰ আৰু কিহৰ এক্সাম্পল দিলো মই? হাইটৰ। ধৰা দুটা এক্সাম্পল লৈছো। বাট আমাৰ ইয়াতে কি বুজাব বিচাৰিছে? আমাৰ ইয়াতে বুজাব বিচাৰি আছে বেলেগ এটা বস্তু, যে ইলেকট্রিক পটেনশিয়াল। ইলেকট্রিক পটেনশিয়াল কি হ'ব পাৰে চাই ল'বা হা। এতিয়া মানে এনালগাস মানে সিমিলার টাইপ, একে টাইপৰ বস্তু। ভাবি লোৱা এডাল ওয়্যাৰ আছে। এডাল কি আছে? ওয়্যাৰ আছে। এডাল কন্ডাক্টৰ আছে। কন্ডাক্টৰৰ ইয়াৰ পৰা এইটো ধৰিছো মই পইণ্ট এ, আৰু এইটো মই পইণ্ট ধৰিছো বি। পইণ্ট এৰ পৰা বি লৈকে চাৰ্জ নিজে নিজে ফ্লো হ'ব নেকি? ইয়াতে কিবা এটা বস্তু হায়াৰ আৰু লোৱাৰ হ'ব লাগিব। কিবা এটা বস্তু বুলি কৈছো দে ফাৰ্ষ্টতে মই। বুজি পাইছানে? কিবা এটা বস্তু মানে কি হ'ব জানানে? এ পইণ্টত হায়াৰ কি হ'ব লাগিব? পটেনশিয়াল, আৰু বি পইণ্টত কি হ'ব লাগিব? লোৱাৰ পটেনশিয়াল। নামটো পটেনশিয়াল, সবতে বেলেগ বেলেগ। এটা ফুটবল ফ্লো কৰিব লাগিলে হাইট কম বেছি, হিট ফ্লো কৰিব লাগিলে টেম্পারেচার কম বেছি, তেনেকে চার্জ ফ্লো কৰিব লাগিলে পটেনশিয়াল কম বেছি হ'ব লাগিব। বেছিৰ পৰা কমলৈকে কোন ফ্লো কৰে? চার্জ বিলাক ফ্লো কৰে। তো মই তাকে ক'ব বিচাৰিছো যে যদি তোমালোকে ইলেকট্রিক পটেনশিয়ালক জাস্ট বুজিব বিচাৰা হয় কি, তেতিয়ালে এইটোৱে বস্তু যে চার্জ সদায় এটা পইণ্টৰ পৰা এটা পইণ্টলৈকে ফ্লো কৰিব। আৰু ফ্লো কেতিয়া কৰিব? এটা পইণ্টত পটেনশিয়াল হাই হ'ব লাগিব আৰু এটা পইণ্টত পটেনশিয়াল কি হ'ব লাগিব? লো হ'ব লাগিব। তাৰ বাহিৰে বেলেগ কথা নাই। এইটো পটেনশিয়াল আছিলে, লিখা নহল মোৰ, গম পাইছা চাগে? আচ্ছা, এইটো হল আমাৰ জাস্ট জেনারেল এটা কনসেপ্ট হয়। এতিয়া আমি যদি ভাবো ম্যাথমেটিক্যালি কি হ'ব? পটেনশিয়ালৰ ম্যাথমেটিক্যাল ডেফিনেশন কি হ'ব? ম্যাথমেটিক্যালি তোমালোকে কি বুজি পাবা? শুনা মই কৈ আছো।
চোৱা চাৰ্জ ইয়াৰ পৰা ইয়াত লৈ গৈছে ফ্ৰম এ টু বি যেতিয়া চাৰ্জ এৰ পৰা বি লৈকে গৈছে তেতিয়া ৱৰ্ক ডান হৈছে নে নাই মই যদি এটা বস্তু ইয়াৰ পৰা ইয়াত লৈ যাওঁ তেতিয়া ৱৰ্ক ডান হ'ব নে নাই তেনেকৈ চাৰ্জ যেতিয়া যাব ৱৰ্ক ডান হ'ব নে নাই এটা ধৰি লোৱা মই তোমাক এক্সাম্পল দিছো চাৰ্জ গৈছে কিমান এৰ পৰা বি লৈকে এক্সাম্পল ধৰি লৈছো মই 10 কুলম তাৰ কাৰণে তুমি ৱৰ্ক ডান কৰিছা সাপোজ 200 জুল কিমান ৱৰ্ক ডান কৰিব লগা হৈছে তুমি কৰা নাই বাট দা ৱৰ্ক ডান ইজ 200 জুল ফৰ 10 কুলম চাৰ্জ মুভিং ফ্ৰম এ টু বি এৰ পৰা বি লৈকে কিমান চাৰ্জ লৈ গৈছো মই 10 কুলম চাৰ্জ লৈ গৈছো ৱৰ্ক ডান কিমান হৈছে 200 জুল এটা কোনবাই যদি মোক কোৱেশ্চন কৰে এটা যে 1 কুলম চাৰ্জ লৈ গলে if the charge is 1 coulomb then what will be the work done কেনেকৈ ওলাবা কোৱা আনসাৰটো কি হ'ব কি কৰিবা 10 কুলম 10 কুলমত যদি তোমাৰ 200 হয় 1 কুলমত কিমান হ'ব মোৰ ষ্টুডেন্ট বিলাক এটা আনসাৰ দি আছে সিহঁতে আনসাৰ দি আছে কি জানানে 200 by 10 is equal to 20 বুলি আনসাৰ দি আছে এতিয়া আমি ইয়াৰ পৰা কিবা এটা বস্তু বনাম 200 মানে কি work done 10 মানে কি চার্জ আৰু এখিনি ইকুয়াল কি হয় পটেনশিয়াল এখিনি ইকুয়াল কি হয় যদি বুঝি পাইছা পটেনশিয়াল মানে কি জানানে the amount of work done in moving unit positive charge from one point to another point যে 1 কুলম চাৰ্জ এটা পইণ্টৰ পৰা বেলেগ এটা পইণ্টত লৈ যাব লাগিলে যিমানখিনি কাম কৰিম যিমানখিনি ৱৰ্ক ডান কৰিম তাকে কি বুলি কয় ইলেক্ট্ৰিক পটেনশিয়াল বুলি কয় যদি তেনেকৈ ভাবিছা এটো কমপ্লিটলি কাৰেক্ট নহয় অলপ ভুল আছে কি ভুল আছে মই কৈ আছো শুনা এটা মই মাইনৰ ডিফাৰেন্স মই শিকাই দি আছো এটা হল চাবা দে একদম সহজ কথা ইমান টান নহয় এটা হল পটেনশিয়াল বা ইলেক্ট্ৰিক পটেনশিয়াল ক'ব পাৰা ইলেক্ট্ৰিক পটেনশিয়াল আৰু এটা আছে ইলেক্ট্ৰিক পটেনশিয়াল এখিনি আহি আছে নে বোৰ্ডত ডিফাৰেন্স মানে মই ক'ব বিচাৰিছো পটেনশিয়াল আৰু পটেনশিয়াল ডিফাৰেন্সত কি আছে পটেনশিয়াল আৰু পটেনশিয়াল ডিফাৰেন্সত ডিফাৰেন্স কি আছে বুজি পাই আছা চাবা ইলেক্ট্ৰিক পটেনশিয়ালত এটা পইণ্ট থাকিব 1 পইণ্ট আৰু এটা কি থাকিব জানানে ইনফিনিটি আৰু এটা পইণ্ট ক'ত থাকিব ইনফিনিটি বুজি পাই আছা আৰু ইয়াত কি থাকিব 2 পইণ্টস এটা পইণ্ট থাকিব খেলটো বুজিব ট্ৰাই কৰা মই কি কৈ আছো আহা নাই নেকি এখিনি হা ঠিক আছে ঠিক আছে হ'ব এখিনি আহিলে হ'ব 2 পইণ্টস এটো চোৱা এতিয়া মই কি কৈ আছো যে আমি অলৰেডি বুজি পালো যে পটেনশিয়ালৰ কনসেপ্টটো কি 1 কুলম চাৰ্জ যদি এটা পইণ্টৰ পৰা বেলেগ এটা কলম লৈ যাবলৈ যিমানখিনি ৱৰ্ক ডান হ'ব সেইখিনি কি বুলি কয় পটেনশিয়াল বুলি কৈছো একচুয়ালি এখিনি পটেনশিয়াল নহয় এখিনি পটেনশিয়াল ডিফাৰেন্স কেনেকৈ চাবা মই কৈ আছো এই ফৰ্মুলাটো যে লিখিছো এই ফৰ্মুলাটো একচুয়ালটো অলপ বেলেগ হ'ব কেনেকৈ হ'ব চাবা কোৰ পৰা কোট নিছে a to b তো অলৰেডি a ত কিবা এটা পটেনশিয়াল আছে আৰু b ত কিবা এটা পটেনশিয়াল আছে তো কি আছে ভাবি লোৱা VB minus VA is equal to W by Q আচ্ছা কথাটো বুজিব ট্ৰাই কৰা এটো কিয় বুজি পোৱা নাই কোৱাচোন ঐ হট বডিৰ পৰা কোল্ড বডিলৈকে যেতিয়া হিট গৈ আছিল হট বডি আৰু কোল্ড বডিৰ বেলেগ বেলেগ টেম্পারেচার আছিল নে আগৰ পৰাই আছিল ন তো এৰ পৰা বি লৈকে যেতিয়া চাৰ্জ যাব এ টো এটা পটেনশিয়াল থাকিবই লাগিব বি টো এটা পটেনশিয়াল থাকিবই লাগিব মই ক'ব কি বিচাৰিছো বুজি পাইছা নে নাই তো মই কৈছো যেতিয়া এৰ পৰা বি লৈকে গৈ আছে তেতিয়া ইয়াৰ এটা পটেনশিয়াল আছে ইয়াৰ পটেনশিয়াল কি বুলি কয় VA পটেনশিয়াল এট পইণ্ট A আৰু ইয়াৰ পটেনশিয়াল কি বুলি কয় VB তো যেতিয়া দুটা পইণ্ট থাকিব 2 পইণ্টস থাকিব এটা ডিফাৰেন্স ওয়ার্ডটো আহি যায় কি আহি যায় এই ওয়ার্ডটো আহি যায় পটেনশিয়াল ডিফারেন্স মানে কি মাইনাস কৰা বুজি পাই আছে কি কৈ আছো মই আৰু অনলি পটেনশিয়াল ওয়ার্ডটো কেতিয়া আহে কোৱাচোন ভাবি লোৱা এটা পইণ্ট আছে ধৰা VB পইণ্টটো আছে ভাবি লোৱা ইমেজিন কৰা ইমেজিন যে এটা পইণ্ট আছে আৰু এটা কি আছে ইনফিনিটি আছে মানে এনেকা ভাবিলা যদি এনেকা হলে হয় VB minus V infinity তেতিয়া তুমি কি কৰিলা হয় আচ্ছা আৰু এটা কথা মই শিকাই দি আছো at infinity potential is always এইবিলাক সাবাৰে তোমালে নোট ডাউন কৰি লবা হা ভিডিওৰ পৰা চাই তো কেটা পইণ্ট থাকিলে কোৱা এতিয়া মোক কেটা পইণ্ট থাকিলে ইয়াতে
এটা পইণ্ট এটুক ক'ব পটেনশিয়েল এটুক ক'ব পটেনশিয়েল ডিফাৰেন্স ডিফাৰেন্সত যিয়ে হওক এইটো জাষ্ট মই হায়াৰ লোৱাটো বুজাইছো মই হায়াৰৰ পৰা লোৱাৰ পৰা হায়াৰ কেতিয়াবা উল্টা পুল্টা হ'ব পাৰে কেতিয়াবা জাষ্ট মই এটা এক্সাম্পল দি আছিলো তেতিয়া এটা হায়াৰ লোৱাটো চেঞ্জো হ'ব পাৰে এইটো হায়াৰ হৈ যাব পাৰে জাষ্ট এতিয়া বুজাবৰ কাৰণে মই কৈ আছো যে দুটা পইণ্ট থাকিলে পটেনশিয়েল ডিফাৰেন্স ৱৰ্ডটো ইউজ কৰে টাৰ্মটো ইউজ কৰে আৰু সিঙ্গেল পইণ্ট হলে মানে এটা পইণ্ট লুকাই যায় মানে কি মানে ভাবা ইয়াতে তুমি এৰ পৰা বি লৈকে চাৰ্জ লৈ গৈ আছা কিমান চাৰ্জ লৈ গৈ আছা 1 কুলম চাৰ্জ এতিয়াতো ন আৰু অকল পটেনশিয়েল হলে কি হ'ব কোৱাচোন এটোৰ নাম কি হ'ল এটোৰ নাম পটেনশিয়েল ডিফাৰেন্স এটোৰ নাম আৰু এটোৰ নাম কি হ'ব কোৱাচোন অকল পটেনশিয়েল বুজি পাই আছা পটেনশিয়েল ডিফাৰেন্সত দুটা পইণ্ট থাকে এটা পইণ্টৰ পৰা এটা পইণ্টলৈ কি লৈ যাব লাগিব 1 কুলম চাৰ্জ হায়াৰ লোৱাৰটো কেতিয়াবা এক্সচেঞ্জ হ'ব পাৰে এইটো মই জাষ্ট এক্সাম্পলৰ কাৰণে বুজাইছিলো আৰু এতিয়া ইয়াত চোৱা পটেনশিয়েলত কি হ'ব জানা নাই তুমি চাৰ্জটো ক'ৰ পৰা আনিছা from infinity ক'ৰ পৰা আনিছা from infinity ইয়াতে ক'ৰ পৰা আনিছিলা from a ৰ পৰা b ইয়াতে from infinity to b বুজি পাইছা এইখিনি এতিয়া চোৱা আমি আৰু ইউনিট সিনিট লিখি লওঁ কি আছে কি নাই আচ্ছা এইখিনি বুজি পাইছা ন তো যিকোনো এটা ফৰ্মুলা লৈ পিনে কামবোৰ কৰিব পাৰিম চাবা হা তোমালোকে আচ্ছা এইখিনি মুছিয়ে লওঁ তোমালোকে ভিডিঅ'টো পজ কৰি এইখিনি নোট ডাউন কৰিব পাৰা এইবিলাক ইম্পৰ্টেণ্ট পইণ্টে হয় বাৰু চোৱা V not equal W by Q ঠিক আছে এইটো ফৰ্মুলা পৰা যদি চোৱা ইয়াৰ ইউনিট হয় ভোল্ট ইয়াৰ ইউনিট কি হয় ভোল্ট ইয়াৰ ইউনিট হ'ল জুল ইয়াৰ ইউনিট হ'ল তো তোমালোকে এটা কোৱেশ্চন আহিব পাৰে এক্সামত যদি এনেকা আহি যায় কোৱেশ্চন এই এটা এক্সামত অহা কোৱেশ্চনটো কৰাই দিব লাগে ন ডিফাইন 1 ভোল্ট কি কৰিবা তেতিয়া আচ্ছা ভোল্টক যে স্মল ভি ক্যাপিটাল ভি দি বুজাই মনত ৰাখিবা হা ডিফাইন 1 ভোল্ট কেনেকৈ ডিফাইন কৰিবা কোৱাচোন 1 ভোল্ট ইকুৱেল 1 জুল বাই 1 মানে ভাবা তুমি এটা পইণ্ট এ ৰ পৰা এটা পইণ্ট বি লৈকে কিমান চাৰ্জ লৈ যাবা কিউৰ ভ্যালু 1 কুলম কিমান ওয়ার্ক ডান কৰিবা 1 জুল তাৰ মানে ইহতৰ পটেনশিয়েল ডিফারেন্স কিমান হ'ব 1 ভোল্ট if work done is 1 joule in moving 1 coulomb charge from one point to another point that means the potential difference is 1 volt বুজি পাইছা না ভোল্ট তো কেতিয়া আহে 1 joule by 1 coulomb মানে 1 volt তো এতিয়া আমি আৰু এটা বস্তু শিকিলো ইয়াতে ডাইমেনশন ওলাব পাৰিবানে ডাইমেনশন পাৰিবা তোমরা নিজে নিজে ওলাই থাকাচোন ভিডিওটো চাই ডাইমেনশন কেনেকৈ ওলাবা ইয়াৰ পৰা ওলাব পাৰা ভোল্ট ইকুৱেল অৰ পটেনশিয়েল ইকুৱেল এটা কিয় ভি নট কিয় দিছো ইয়াতেহে আহিব ডব্লিউ ডাইমেনশন নাজানা নে নাই তোমালোকে মই জানো কিন্তু তোমালোকে জানা নে নাইবা ml স্কয়ার t মাইনাস 2 আমাৰ ষ্টুডেন্ট বিলাকে জানে ক্লাছত আৰু কিউ ডাইমেনশন কৈ দিয়া কি হয় কিউ ডাইমেনশন কিউ মানে সদায় কি বহাবা সেকেন্ড ইয়াৰত AT এম্পিয়ার টাইম বাস হৈ গল এটা এইখিনি কৰি দিলে হল m টো আছে m ৰ জায়গাত l ও ঠিকে আছে t টো ওপৰত গলে কি হৈ যাব -3 a টো ওপৰত গলে বাস এইটো হল ডাইমেনশন এটা সদায় মনত ৰাখিবা হা কিউ ডাইমেনশন AT এটা মনত ৰাখি দিবা বহুত জায়গা তোমালে চার্জ পাবা নহয় অনলাইন সো এইটো আছিল আমাৰ ইন্ট্ৰোডাক্টৰি ভিডিও ইলেক্ট্ৰিক পটেনশিয়েল ঠিক আছে এতিয়া আমি নেক্সট ভিডিওত বেলেগ কথা পাতিম বাৰু লগ পাম আমি নেক্সট ভিডিওত ওকে